জীৱনত ভালকৈ থাকিব বিচাৰিলে এটা কাম কেতিয়াও নকৰিবা। কেতিয়াও কাকো অতিৰিক্ত ভাল নাপাবা, কাৰণ এই ভালপোৱাই সুন্দৰ এটা জীৱন ধ্বংস কৰি দিয়ে। সেই ভালপোৱাই সুস্থ এজন মানুহক পাগল বনাই দিয়ে। সেই ভালপোৱাই হাঁহি ধেমালি থকা এজন মানুহক একেবাৰে নীৰৱ বনাই দিয়ে। এটা কথাত অলপ মন দিবা, তুমি যদি কাৰোবাক মনৰ পৰা ভাল পোৱা তেনেহ'লে তোমাৰ মাজত কোনো ধৰণৰ লাজ নাথাকে। তুমি ভাল পোৱা মানুহজনক পোৱাৰ বাবে তোমাৰ যদি সকলোৰ আগত সৰু হ'ব সেইটো হ'বলৈ অলপো দ্বিধাবোধ নকৰে। তোমাৰ মাজত কোনো ধৰণৰ সংকোচবোধ নাথাকে। যিয়েই নহওক কিয় তুমি কেৱল তাকে পাব বিচাৰিবা, কিন্তু শেষ পৰ্যন্ত তুমি তেওঁক নোপোৱা আৰু তুমি জীৱনত কটাব অত্যন্ত কষ্ট। যদি কাৰোবাৰ তোমাক এৰি যোৱাৰ ইচ্ছা থাকে তেনেহ'লে দেখিবা অজুহাত শেষ নহয়। কোনোবাই ঠগ খাইছে আৰম্ভণিতে আৰু কোনোবাই ঠগ খাইছে শেষত। মানুহবোৰ আজি অৱস্থা বেয়া পৰি সঁচা প্ৰেমত। কোনোবাই তোমাৰ জীৱনৰ পৰা গুচি যোৱাৰ অৰ্থ সঠিক মানুহজনৰ তোমাৰ জীৱনত অহাৰ পথ মুকলি হোৱা। সেয়ে ভুল মানুহৰ কোনো স্মৃতি মনৰ মাজত ৰাখিব নাই, কাৰণ সেই মানুহজন কিদৰে তোমাক কষ্ট দিছিল তেওঁৰ স্মৃতিবোৰে ঠিক তেনেদৰে তোমাৰ কষ্ট দিব সকলো সময়। সেয়ে গুচি যোৱা মানুহজনৰ বাবে আফচোচ নকৰিব, তেওঁৰ কথা ভাবি নাথাকিব। নিজকে অন্য কামত ব্যস্ত ৰাখি জীৱনত আগবাঢ়ি যোৱা। যিজনে কষ্ট দিব জানে তেওঁ কেতিয়াও ভাল পাব নাজানে। ভালকৈ থাকক, সঁচা ভালপোৱাবোৰ সুখী থাকক সঁচা মানুহবোৰ। যদি কোনোবাই সোধে জীৱনত ভালকৈ থকাৰ উপায় কি, মই ক'ম নিজক লৈ ব্যস্ত থকা। নিজৰ বাবে যি কৰা দৰকাৰ সেইবোৰ অপ্ৰাণ কৰি চেষ্টা কৰা। আকাৰ মানুহক আন কোনোবাই আহি কষ্ট নিদিয়ে। অকৰা মানুহে নিজৰ ভুলৰ বাবে নিজে কষ্ট পায় এবং বাৰে বাৰে কষ্ট পায় কিয় জানো তেওঁলোকে শিক্ষা নাপায়। বুদ্ধিমান মানুহে কথা কম পাতে, বেছি চিন্তা কৰে। মনত ৰাখিবা, যিটো মাছে মুখ বন্ধ ৰাখে সেইটো মাছ কেতিয়াও বৰশীত লাগি নধৰে। মন বেয়া হ'লে প্ৰথমতে যিজন মানুহক ফোন কৰাৰ কথা আপোনাৰ মাথাত আহে তেওঁ আপোনাৰ প্ৰকৃত বন্ধু। কোনেও নাচায় তুমি তেওঁৰ কাৰণে কি কৰিছা, কেৱল মাত্ৰ চাই তুমি তেওঁৰ কাৰণে কি কৰা নাই। এটি পাত্ৰই কলহক এদিন প্ৰশ্ন কৰিলে, তুমি কিদৰে সকলো সময়ত যিকোনো অৱস্থাতে শীতল থাকা? কলহে ক'লে, মই সকলো সময়তে মনত ৰাখোঁ যে মই মাটিৰে তৈয়াৰী আৰু এদিন মাটিতে মিলি যাম। সেয়ে কিহৰ খং, কিহৰ অহংকাৰ? নিজকে কঠিন জীৱনত অভ্যস্ত কৰা, কাৰণ বিলাসিতা চিৰস্থায়ী নহয়। বেয়া সময়ত নহয়, যিসকলে ভাল সময়ত তোমাৰ কাষত আহি তোমাৰ খবৰ লয় প্ৰমাণ কৰি চোৱা তেওঁলোকৈ বেছি বিশ্বাসঘাতকতা কৰে। এটা কথা কি জানা, যাৰ চেহেৰা যিমান সুন্দৰ হয় তেওঁ সিমান বেছি অহংকাৰী হয়, আৰু এজন মানুহ যিমান অহংকাৰী হয় তেওঁৰ সিমান নিষ্ঠুৰ হয়। অলপ অৱহেলাতে হেৰাই যায় কিছু মানুহ, আৰু হেৰাই যোৱাৰ আগতে কোনোৱে কাৰো মূল্য নুবুজে। কিন্তু যেতিয়া মূল্য বুজাৰ সময় হয় তেতিয়া সেই মানুহজন আৰু নাথাকে। কেতিয়াও এনেকুৱা কাকো নিজৰ পৰা আঁতৰাই নিদিবা। যিজনে তোমাক ভাল পায়, যিজনে তোমাক অনুভৱ কৰে, যিজন তোমাৰ প্ৰতি যত্নশীল, আৰু যদি আঁতৰাই দিয়া কোনোবা এদিন নিশা টোপনি ভাঙিলে আকাশৰ ফালে চাই অনুভৱ কৰিবা তুমি হাজাৰ তৰাৰ মাজত এটি জোনাক হেৰুৱাই দিছা। কাকো হহুৱাব নোৱাৰিলেও অন্তত কাৰো চকুপানীৰ কাৰণ নহবা, কাৰণ মানুহৰ প্ৰতি টোপাল চকুপানী অভিশাপ হৈ তোমাৰ জীৱনত পৰিব। ৰূপ দেখাই কেতিয়াও সন্মান পোৱা নাযায়, টকা দি কেতিয়াও ভাল পোৱা কিনিব পৰা নাযায়। থ্যাংকস ফৰ ৱাচিং।